মুস্তাফা কামাল আজহাৰী এটা সুনামি देखा आपने लापरवाही का नतीजा है হয় অসমৰ মুছলমান সমাজত যিবোৰ লেতেৰা আছে একে কোবে ধুই চাফা কৰি দিম মই মোৰ সন্মুখত আহক না মোৰ চকুত থৈ কথা পাতক তই বোলে চুনামি চুনামিৰ নিচিনা সাগৰত গৈ থাক সাগৰৰ পৰাহে আহে চুনামিটো সাগৰৰ পৰা ওলাই তই একে কোবে চব মোল্লাসকলক চেছ কৰি দিবি বোলে তই কোন বে তই মোল্লাসকলক লৈ এনেকৈ কৈ থাক তই ক'ৰ পৰা পঢ়ি আহিছ ইমান কথা শুনিলে মাথাটো বেয়া হৈ যায় আসসালামু আলাইকুম গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ চ' গাইজ আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ কোনেও ভিডিঅ'টো চিৰিয়াছলি নল'ব চ' চাই থাকক আৰু মনোৰঞ্জনটো লওক চ' গাইজ ভিডিঅ'টো হৈছে আমাৰ অসমত এজন আজহাৰী আছে চ' তেওঁ বোলে আজহাৰী তেওঁ ক'ৰ পৰা পঢ়ি আহিছে চ' মই নাজানো তেওঁ নিজে কৈ থাকে যে মই এজন আজহাৰী চ' আপোনালোকক মই তাৰ অলপ বক্তব্য শুনাই ল'ম তাৰপিছত মই কেইটামান মই আচৰিত হৈ যাওঁ তেওঁলোকৰ চিন্তাধাৰাবোৰ দেখি ইমান ভিকাৰীটো মই হোৱা নাইকিয়া মই সকলোকে জনাই দিওঁ আজিলৈকে ফেচবুকৰ পৰা মই 1 টকা এটাও উপাৰ্জন কৰা নাই মোৰ প্ৰয়োজনো নাই যদি বিশ্বাস নহয় আপোনালোকে আহি পেলাই মোৰ ফেচবুক পেজটো আপোনালোকে নিজে চেক কৰি যাব নিজে চাই যাব মোবাইলত মই এই টকাৰ কাৰণে কৰা নাই তই টকাৰ কাৰণে কৰা নাই তই কিহৰ কাৰণে কৰিছ হা পোক কৰি আছ ফেচবুকত কিহৰ কাৰণে কৰি আছ টকাৰ কাৰণে কৰি আছ নিজকে নিজে বদনাম কৰি আছ টকাৰ কাৰণে সকলোৱে এইটোই কৰি থাকে টকা তইতো এইটোই কৰিছ টকাৰ কাৰণে কৰিছ আপোনাৰ মোৰ সন্মুখত বহক নাচাওঁ কিমান পঢ়া শুনা কৰিছে কিমান ডিগ্ৰী আছে साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो সেইটো কথা নেকি তই যে ডিগ্ৰীটো হাসিল কৰিছ অৰ্জন কৰিছ যে ডিগ্ৰীটো তোৰ চাৰ্টিফিকেটটো দেখুৱাবিচোন ছ'চিয়েল মিডিয়াত যে মই এইটো ডিগ্ৰী কৰি আহিছোঁ নিজৰটো আগতে দেখুৱাবি মুখৰ পৰা গালি ওলাই আছে এতিয়া গালিটো এতিয়া দিয়া নাই তোক দিম ফালে কুৰবানী দিলে সকলোৱে এইবাৰ কিছুমানে গৰু কুৰবানী দিছে হোৱা নাই মাত্ৰ মাংস খালে मरना है क्या भोसड़ी के কোটি কোটি মুছলমানক আহ্বান জনাম যে আপোনালোকে তই কোন বে তই কোন ছাগলী বিচাৰে ক'ত পাব ছাগলী বিচাৰি আপুনি এমাহ দুমাহ আগৰে পৰা বিচাৰক আৰু যদি ছাগলী নাই এতিয়া হৈ যাব আপোনাৰ বহুতেইতো পালিব পাৰে আৰু যিসকলে পালিব নোৱাৰে তেওঁলোকে 2-3 মাহ আগৰে পৰা কণ্টেক্ট কৰক ভাবি চাব মোৰ কথাষাৰ মই আহ্বান জনাম অহা বছৰত হাজাৰ হাজাৰ মুছলিম গাঁও আছে এটা এনেকুৱা এটাও গাঁও নাই নেকি এনেকুৱা কিমান লাজৰ কথা হৈ যাব এয়া তই আজিকালি মানে ৰাজনীতিত গুচি গলি হয় নে নহয় তই যে কৈ থাক যে 1 মাহ 2 মাহ আগৰ পৰা ছাগলী বিচাৰি ফুৰক কুৰবানীৰ কাৰণে কিয় দিছে কি কুৰবানী দিছে সেইটো তেখেতৰ কথা তই কোন ক'বৰ কাৰণে পাৰিছে তাকে কৰিছে তই কোন বে কুৰবাত চাংগেস্তা আছে তাকেই দিব তে নিজে ভাল হ পিছত বেলেগক বুজাবি বুজিলি আজি মই নৰ্মেল ক'লোঁ নেক্সট টাইম ইয়াতকৈ বেয়াকৈ ক'ম আৰু গালিও দিম তই তেনেকৈ নকবি মোল্লাসকলক এনেকৈ কথা নকবি দেই মই কৈ দিছোঁ আজি নহ'লে বেয়াকৈ গালি পাবি আৰু কিমান ক'ব লাগিব তোক তই ভাল হৈ যা ভালকৈ তই যদি শিক্ষা অৰ্জন কৰিছ তই কিবা এটা মানুহক শিক্ষা দে তই তেনেকৈ ইনকাম কৰ ইউটিউবত ফেচবুকত যি ইনকামৰ কাৰণে মানুহক বেয়া পথত লৈ গৈ আছ সেইটো নকৰিবি তই নিজে ভাল হোৱাৰ আগতে আৰু বেলেগকো কিবা এটা শিক্ষা দে তইতো শিক্ষা দিয়া নাই বেলেগক তই হিংসা বিয়পাইছ চ' তেনেকৈ নকৰিবি তোৰ ৰাজনীতি সকলোৱে গম পাই গৈছে চ' ৰাজনীতি কৰিব ইচ্ছা আছে তো ৰাজনীতি কৰ গৈ পেলাই মোবাইলত ছ'চিয়েল মিডিয়াত কেতিয়াও ৰাজনীতি নকৰিবি আজি মই ভালকৈ কৈ দিলোঁ চ' গাইজ আজি আপোনালোকক মই অলপ ভিডিঅ'
ক্লিপৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ চ' নেক্সট টাইম চ' ইয়াতকৈ ভয়ানকভাৱে কম যি হ'ব হ'ব আৰু যি হ'ব হ'ব একো প্ৰব্লেম ভিডিঅ'টো চাই যদি ভাল পায় তো শ্বেয়াৰ এটা কৰিব এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যে নেক্সট টাইম যাতে